যোৰহাট নগৰ মাজমজিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। যোৰহাট নগৰৰ 13 নং ৱাৰ্ডৰ চোলাধৰা মধুবনৰ এটা ঘৰৰ ভিতৰত অভিযান চলাই যোৰহাট আৰক্ষীয়ে প্ৰায় 50টা চাবোনৰ বাকচত ভৰাই থোৱা ড্ৰাগছ উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা ড্ৰাগছখিনি হেৰইন বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা হেৰইনখিনিৰ মূল্য প্ৰায় 1,20 লাখ হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আমগুৰি বাবা হাজৰিকা নামৰ এজন যুৱকে কালি এই ঘৰটো ভাড়াত লৈছিল। পূৰ্বে কেইবাবাৰো বিভিন্ন অপৰাধত জড়িত হৈ কাৰাবাস খটা বাবা হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আমি আপোনালোকক দেখুৱাইছো সমগ্ৰ দৃশ্য। যোৰহাটৰ পৰা প্ৰাণ মেধিৰ ৰিপৰ্ট, আছাম লাইভ 7। একেবাৰে ফুল লাইন কৰিব নালাগে। 10টা যে এটা লাইন হিচাপ কৰিব লাগে। কালাৰটো কালাৰ ওয়াইজ এটা কৰিব পাৰে। কালাৰ ওয়াইজ কৰিব পাৰে আৰামছে। ধুনীয়া হৈ যাব এতিয়া। মিক্স কৰাতকৈ বুজিছেন না? মিক্স কৰিব নালাগে। দহটা কৰি গ্ৰীণ হয়। ভালদৰে চাই লয় আৰু ৰিচেক কৰক। ভালদৰে একদম থৰ এবাৰ বেগো চেক হ'ব। 1 2 3 4 5 50টা পেকেট। 50টা এক নম্বৰ মাৰ্ক কৰি দিয়ক। ডাঙৰ মোবাইল আছে চাগে, আমাৰ থানাতে আছে চাগে। ডাঙৰ বেজি ডাঙৰ আছে নেকি? এইটো মই হেৰি 50 পেকেট আছে না? ঠিক মৰটো নাই 50 পেকেট।
P4 was 11 round. Height to 12. Six 12. Seven 12. আজি প্ৰায় 3টামান বজাত বিয়লি 3টামান বজাত পুলিচ থানাৰ এজন পুলিচে মোলৈ ফোন কৰিলে যোৰহাট চলাধৰা মধুবনৰ কাষত এটা ঘৰত কিবা ৰেড এটা কৰিব লাগে আপুনি অকণ সহায় আগবঢ়াব লাগে সেই বুলি মোক ক'লে মই লগে লগে ইয়ালৈ আহিলোঁ আহি পুলিচৰ বিষয়াসকল ইয়ালৈ আহিছে এডিশ্যনেল এছপি মাদামো ইয়ালৈ আহিছে যোৰহাট থানাৰ সদৰ থানাৰ অচি সাহেব ইয়ালৈ আহিছে আৰু আহি ইয়াত বন্ধ ঘৰটো তলা ভাঙিলে মই নিজে আছোঁ আৰু ইয়াত এটা বেগৰ ভিতৰত প্ৰায় 50 বাকচ সাবুনৰ বক্সৰ ভিতৰত এটা ড্ৰাগছ পোৱা গৈছে সেই ড্ৰাগছখিনি সুধিলত তেখেতে পুলিচৰ বিভাগে জনালে এইখিনি হেনো হিৰোইন আৰু তেখেতসকলে ৱেইট কৰিলে দেখিলে 50 বাকচৰ ভিতৰত প্ৰায় নহয় 597 গ্ৰাম ড্ৰাগ আছে আৰু তেখেতসকলে ৱেইট কৰি চিল কৰিলে আৰু সাক্ষী হিচাপে আমাক থাকিবলৈ কৈছে আৰু আমি সাক্ষী হিচাপে আছোঁ যিহেতু এইটো মূল্য একচুৱেলি তেখেতসকলে কৈছে এইটো আনঅফিচিয়েলি যদিও প্ৰায় বজাৰৰ মূল্যত 2 কোটি টকা কেজি হয় গতিকে প্ৰায় 1 কোটি 20 লাখ মান টকাৰ ড্ৰাগ উদ্ধাৰ কৰিছে ইয়াত নগৰত এইটো সৰ্ববৃহৎ ড্ৰাগছ উদ্ধাৰ হৈছে নৱপ্ৰজন্মলৈ কি আহ্বান জনাব একচুৱেলি সৰ্ববৃহৎ নে কি মই নাজানো মই আজি প্ৰথম ইয়াত দেখিছোঁ এই হিৰোইনটো কেনেকুৱা ৰঙৰ কিন্তু সঁচাকৈ বৰ দুৰ্ভাগ্যজনক নৱপ্ৰজন্মৰ মাজত ড্ৰাগৰ আসক্তি বহুত বেছি হৈছে গতিকে পুলিচৰ যি পদক্ষেপে আজি এই কাম কৰিলে সঁচাকৈ আমি ধন্যবাদ জনাব লাগিব আৰু যুৱকসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই ড্ৰাগৰ পৰা আঁতৰি তেখেতসকলে এখন সুস্থ সমাজ গঢ়াত সহায় কৰক তেতিয়াহে নহলে ড্ৰাগ খোৱা মানুহৰ ঘৰত দেখিছোঁ কি অৱস্থা হৈছে ঘৰ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে মানুহৰ ৰিহেবিলিটেশ্যনত থাকি ঘৰ উচন হৈ গৈছে গতিকে যুৱ প্ৰজন্মই হওক বা যেনেকৈ নহওক যি ড্ৰাগ আসক্ত যুৱক যুৱতী বা লোক হয় তেখেতসকলক মই অনুৰোধ জনাইছোঁ ড্ৰাগৰ পৰা আঁতৰি থাকক এই ড্ৰাগ পেডলাৰ হওক কেনেবাকৈ যদি কিবা ইনফৰমেশ্যন পায় এই পুলিচক জনাই পেলাই আমাৰ সমাজখনক যাতে ৰক্ষা কৰিব পাৰে এতিয়া এজনক